সমাগত পবিত্ৰ ৰমজান মাহ এই সময়ত সমগ্ৰ বিশ্বৰ মুছলমান ধৰ্মাৱলম্বী লোক এক মাহৰ ৰোজা ৰাখি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে। ৰমজানৰ পিছত ঈদৰ উৎসৱ পালন কৰা হয়। ৰমজান মাহত ইছলাম ধৰ্ম বিশ্বাসী মুছলমানসকলে ৰোজা ৰাখি আল্লাহক প্ৰাৰ্থনা কৰে। ইছলামত এই মাহটো অতি পবিত্ৰ বুলি গণ্য কৰা হয়। ৰমজানত ৰোজা ৰাখিলে কি লাভ হয় জানো আহক। ওজন কমোৱাত সহায় কৰি স্বাস্থ্যৰ উন্নতি সাধন কৰে। কম কেলৰি খোৱাৰ সমান্তৰালকৈ 12 পৰা 14 ঘণ্টা উপবাসে কেৱল ওজন হ্ৰাস কৰাই নহয়, ৰক্তচাপো কমায়, তেজৰ চেনিৰ মাত্ৰা উন্নত কৰে আৰু মগজৰ স্বাস্থ্যও উন্নত কৰে। শৰীৰৰ বিষমুক্ত কৰাৰ সুযোগ পায়। উপবাসৰ সময়ত পাচনতন্ত্ৰই জিৰণি লোৱাৰ সুযোগ পায়, যাৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ উন্নত পদ্ধতিৰে আঁতৰাই পেলাব পাৰি। ৰোজা ৰাখিলে নষ্ট হোৱা কোষবোৰ শৰীৰৰ পৰা ওলাই যায় আৰু হজম শক্তি সুস্থ হৈ উঠে আৰু ভাল অনুভৱ হয়। বিপক্ষীয় হাৰ বৃদ্ধি পায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। অৱশ্য ইফতাৰটো স্বাস্থ্যসন্মত খাদ্য খালেহে ৰোজা ৰখাৰ দ্বাৰা উপকৃত হ'ব। বেছিকৈ ভজা খাদ্য খালে আপোনাৰ ক্ষতি হ'ব পাৰে। খাদ্যাভ্যাস সলনি কৰি তাৰ পিছত ভক্তিৰে ধ্যান কৰি বহুতে বিশ্বাস কৰে যে তেওঁলোকে ভিতৰৰ পৰা ভাল অনুভৱ কৰে আৰু আগতীয়াকৈ অধিক মনোনিৱেশ কৰে। পৰ্যবেক্ষণ কৰা হৈছে যে খৰখেদা ৰাখিলে ইয়াৰ স্বাস্থ্য উন্নত হয়, কাৰণ পাচনতন্ত্ৰই যথেষ্ট জিৰণি আৰু আৰোগ্য লাভ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ।